পথাৰখন খালী কিন্তু কৃষকৰ টকা ইয়াতে পৰি আছে। এই যে দেখিছে খালী পথাৰ, এইফালৰ পৰা এইফালে আপোনালোকে দেখিলে দেখা পাব কমপ্লিট পথাৰখন হাবিৰ নিচিনা হৈ আছে, একো ইয়াত আপোনালোকে নাই বুলি ভাবিব। কিন্তু আপোনালোকে জানি আচৰিত হ'ব, এই হাবিৰ মাজতে, এই বননিৰ এই ঘাঁহনিৰ মাজতে সোমাই আছে কৃষকৰ টকা। এইফালে চাওক, এয়া হৈ গ'ল তৰমুজ, এয়া দেখিছে, এয়া হৈ গ'ল তৰমুজ। আৰু ইয়াতে এইবাৰ তৰমুজ বহুত বেছি ভাল হোৱা নাই, কাৰণ বতৰে বহুতখিনি বিঘিনি দিছে। কিন্তু তাৰ মাজতো কৃষকে আশাৰ বতৰা পাইছে, কাৰণ তৰমুজৰ দামো বেছি আৰু প্ৰডাকশ্যনো বেলেগৰ কম্পেয়াৰত অলপমান তেখেতৰ ভাল। গতিকে আজিৰ এই তৰমুজৰ খেতিৰ বিষয়ে জানো। যোৱাবাৰো ভিডিঅ' কৰিছিলোঁ আৰু এইবাৰো তৰমুজ খেতি এনেকৈ হাবিৰ মাজত আপোনালোকক মই দেখুৱাম কৃষকৰ টকা। আজিৰ ডেটত তৰমুজৰ মূল্য কিমান হৈ আছে? হোলচেল 30 হোলচেল মূল্য হৈ আছে 30 টকা প্ৰতি কেজিত। গতিকে কৃষকে একদম খুব সুন্দৰকৈ এটা টকা পাব, যিটো টকাই কৃষকে আকৌ বেলেগ খেতিত লগাব। প্ৰতি বছৰে খেতি কৰে, গতিকে এইবাৰো তৰমুজ খেতি কৰিবলৈ এৰা নাই। এইফালে অজগৰ আলিদা, স্বাগতম জনাইছোঁ। তৰমুজটো ধৰক আৰু তৰমুজৰ বিষয়ে জনাওক। আমি প্ৰথম আহি দেখিলোঁ সঁচাকৈ হাবি, আৰু অজগৰে কৈছে বোলে তৰমুজ দুটামান লৈ যাবা। গতিকে আহিলোঁ, দেখিলোঁ যে হাবিৰ মাজতচোন ধেৰ পইচা পৰি আছে আপোনাৰ। এইটোতো 30 টকা পাৰ হ'ব, এইটো প্ৰায় 2 কেজি হ'ব। 2 কেজি হ'ব, 60 টকা। তো এতিয়া তৰমুজ খেতি যোৱাবাৰ আপুনি কৰিছিলে, বহুত ভাল হৈছিলে। এইবাৰ অলপমান খেতিৰ ক্ষেত্ৰত আমি অকণমান এইবাৰ বতৰে অলপ বিধি দিছে, কিন্তু সেই বিধিটো আপুনি কেনেকৈ চলিছে? আপোনাৰ খেতি কেনেকুৱা চলিছে? ইয়াতে প্ৰায় 3 বিঘামান আছে। এইটো আপোনাৰ আগত যিটো প্ৰডাকশ্যন আহিছিলে, এইবাৰ প্ৰডাকশ্যনটো নাই হোৱা বুলিও মই ক'ব নোৱাৰোঁ, হৈছিলে। কিন্তু বৰষুণ যিমান দিলে ইয়াৰ ফলবোৰ আচলতে গেলি গ'ল। এতিয়া যদিও আপোনাৰ লছ নহয়, ইয়াৰ ৱেটো আছে, দামো আছে। আপোনাৰ যিমান আশা কৰিছিলোঁ সিমান নহ'ব, হ'লেও মানে যথেষ্টখিনি আহিব বুলি আশা কৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি তৰমুজ খেতিৰ বিষয়ে অকণমান ডিটেইল জানিম, যে তৰমুজ খেতি কেতিয়া লগালে কেতিয়া বজাৰখন ধৰিব পাৰি। আজি তৰমুজ প্ৰডাকশ্যন কম, গতিকে আজি এপ্ৰিলৰ 19 তাৰিখেও আজিৰ ডেটত তেখেতৰ 30 ৰুপিজত পাৰ কেজিত হোলচেল কৰি আছে। তো নৰ্মেল যদি ভাল হয়, বা নৰ্মেল যদি খেতি যেতিয়া চলি থাকে, মানে যেতিয়া বতৰে বিঘিনি নিদিয়ে, যোৱা বছৰ আপুনি কৰোঁতে এইটো ৰেটত কিমান ৰেট আছিলে? 20 টকা আছিলে। 20 টকা আছিলে। 20 টকা 15 টকা এনেকুৱা বেছিকৈ বিকিছিলোঁ। অ'কে, এইবাৰ কিন্তু 30 টকা আছে। অ'কে, মানে আধা যদিও হয় তাতকৈ মেকআপ হৈ যাব। মানে খেতিত লছ নাই। অ'কে, মূল পইচাটোতো খেতিত মোৰ আজিলৈকে হেৰুৱা নাই। মূলটোতো আপোনাৰ খেতিত উঠিবই, কিন্তু লছ এইটোৱে যে লাভ নহ'লে মানে সেইটোকে আমি লছ বুলি ধৰি লওঁ আৰু। মূলটোতো উঠিবই, মূলটো উঠিবই। অ'কে, এতিয়া কি পদ্ধতি? অকণমান সিফালে গৈ পাতোঁ, এই চাহলৈ গৈ ল'ব বলকচোন। আপুনি ইয়াতে ভৰি দিব নোৱাৰে, প্ৰত্যেক ভৰি দিয়াৰ খোজতে আপোনালোকে ইয়াত পাব তৰমুজ। এইফালে আছে, এইটো তৰমুজ দেখিছে, এইটো তৰমুজ লাগি আছে, চবতে আছে, এইফালে আছে, সেইফালে আছে। এইফালে মানে কেতিয়া তৰমুজ কেতিয়া লগাব লাগে? মই এইটো ফেব্ৰুৱাৰীত লগাইছোঁ। অ'কে, আৰু বেমাৰ এটা দেখিছোঁ, এইটো বিষয়ে পাতিম। এই বেমাৰটো কি তৰমুজৰ? এইটোৱে গেলি গৈছে বৰষুণৰ কাৰণে। বৰষুণত গেলি যায় ন? আৰু ব্লাইট লাগিছে পাতত, দেখিছে নাই, কোলা হৈছে। এইটো ব্লাইট লাগিছে। অ'কে, এইটোৰ চলিউশ্যন কি? এইটো চলিউশ্যন মানে আপোনাৰ বৰষুণ দি থাকিলে আপুনি কি চলিউশ্যন কৰিব? সেইটোতো 3 কেজিমান হ'ব, সেইটো তৰমুজ আগত দেখিছোঁ। সেইটোতো আছেই বাৰু। আপোনাৰ ব্লাইটটো আপোনাৰ এইবোৰ কোলা হৈছে, দেখিছে নাই? এইবোৰ এইটোৱে ব্লাইট হয়। অ'কে, এই বেমাৰটো মানে আপোনাৰ বৰষুণ বহুত বেছি যদি হয়, এনেকুৱা হয় পাতবিলাক। তাৰ এতিয়া চলিউশ্যন মানে আজি কালিলৈকে বৰষুণ আছিলে, আজি পটককৈ ৰ'দ দি দিলে। তো এতিয়া কিবা যদি আপুনি, কালিও বহুত ৰ'দ আছিলে, পটককৈ বৰষুণ দিছে। এনেকুৱা হৈ থাকিলে আপুনি খেতিত মানে কেনেকৈ দৰৱ ইউজ কৰিব? অসুবিধা হয় ন। তথাপি ভালেই হৈছে বুলি কৈছোঁ আৰু। অ'কে, ইয়াত আপুনি মাজত খুব বেছি হাবি হৈছে কিয়? মানে এই হাবিটো ইয়াৰ খেতিৰ লগত প্ৰয়োজন নেকি? নহয়, প্ৰয়োজন নহয়, এইটো বনটো হৈয়ে যায়। এতিয়া গছটো মিচিয়ৰ হ'লতো, এতিয়া গছজোপা লাহে লাহে শুকাই আহিছে আৰু বনখিনি উঠি আহিছে। এইখিনিও মানে এতিয়া গৰুৰ কাৰণে ঘাঁহ হ'ব আৰু। ইয়াত তৰমুজখিনি উঠাই, তৰমুজ এতিয়া যিখিনি আছে মিচিয়ৰ হ'ব, উঠাই দিয়াৰ লগে লগে আৰু বিকি আছোঁৱে এতিয়া আপোনাৰ। তাৰপিছত গৰু বান্ধি আৰু ঘাঁহখিনি গৰুৰ কাৰণে হৈ যাব ন? পদ্ধতিটো হ'ল কেনেকৈ, কিমান ডিষ্টেঞ্চ? এইটো 9 ফুটত দিছোঁ মই লাইনটো, আৰু এফুটত পুলিটো লগাইছোঁ। এফুটত পুলি লগাইছে, হয়, মালচিংটোত। কেতিয়া লগাব লাগে তৰমুজ আচলতে? ফেব্ৰুৱাৰীত আমি লগাইছোঁ। ফেব্ৰুৱাৰীত লগালে পানী যদি ব্যৱস্থা থাকে তাতকৈ আগত লগাব পাৰে। অ'কে, ৰমজান মাহততো বহুত দাম হয় ন। অ'কে, তেতিয়া ওলাই জানো তৰমুজ? ওলাই বাহিৰতো ওলাই, আমাৰ লোকেলটো অলপ অসুবিধা হয়, নোলায়। অ'কে, আমাৰ তেনেকুৱা সুবিধা নাই। সেইটো কাৰণে ড্ৰিপ লাইনত যদি কৰিব পৰা যায়, তেতিয়া ধুনীয়া হ'ব।
ড্ৰিপ ব্যৱস্থা এতিয়া তৰমুজৰ পুলিবিলাক আপুনি মই নিজে বনাই নিজে তাত পচোৱা হয়। আৰু ফেব্ৰুৱাৰীত লগাব লাগে ফেব্ৰুৱাৰী জানুৱাৰীতো লগাব পাৰে ফেব্ৰুৱাৰীত যদি মই এনে বতৰ হিচাপে কওঁ ফেব্ৰুৱাৰীত লগালে হয়। কেতিয়ালৈকে তৰমুজ আহি যায় এইটো আপোনাৰ যদি ফেব্ৰুৱাৰীত লগায় উম। তেতিয়া 3 মাহৰ ভিতৰত হৈ যাব ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে'ত প্ৰডাকশ্যন আহিব হয় এতিয়া আপুনিতো কেতিয়া লগাইছিলে এইটো মই ফেব্ৰুৱাৰীতে লগোৱা ফেব্ৰুৱাৰীত আগতীয়াকৈ পালে যে এপ্ৰিলত ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল অ'কে সেইটো মিলাইছে 3 মাহ অ'কে মানে ডেইজ হিচাপত কেলকুলেট কৰিলে কিমান হ'ব সেই 80-90 দিন 80-90 দিনত আহি যায় ন উম। তো মেইনটেনেঞ্চ কেনেকুৱা কি কৰিব লাগে আপুনিতো ইয়াত মেইনটেনেঞ্চটো আছে mulching আগৰ দিছে। ভিডিঅ'ত আমি কৈছোৱেই উম। মই আৰু আপোনাক দেখুৱাম এতিয়া উম। অমিতা মাজতো তৰমুজ কেনেকৈ কৰিছোঁ অঁ। এইটো ধৰি লওক ছিংগেলকৈ কৰা হৈছে সেইটো কাৰণে ইয়াত অমিতা চমিতা দিয়া নাই এইটো মাটিটো অলপ দ এইটো দ মাটি এইখিনি দ এইখিনি বাম মাটি আপোনাৰ হয়। এইখিনি দ এই দ মাটি ইয়াত মানে অমিতা নহয় উম। সেইকাৰণে এতিয়া পানী হোৱাৰ মানে আগে আগে উম। মানে আপোনাৰ ধৰি লওক তৰমুজটো উঠি যাব এতিয়া পানী হোৱা আগে তৰমুজ বেলেগে পথাৰখিনি ইয়াতে যেনে পেলাই থৈছে মই এইটো ধৰি লওক ইউজ কৰিছোঁ ন এই মালচিং কমপ্লিট মালচিং দিছে মালচিন তালৈ আছে গোটেই মালচিং 9 ফুটৰ আঁতৰতে শাৰীটো বনাইছোঁ এফুটৰ দূৰত্বত পুলিটো ৰুইছোঁ মালচিনত খৰচ কিমান গ'ল ইয়াতে খৰচ কিমান আৰু 15,000 পৰা 20,000 টকা যায় আৰু বিঘাত আহি যায় পইচা এতিয়া বেয়া হ'লেও আহিব আপোনাৰ ৰেট আছে নহয় অঁ। এতিয়া এইটো আপোনাৰ 3 কেজিমান হ'ব অঁ। 330-90 টকা এটাতে হৈ আছে ন এইফালে 90 টকা এইফালে 90 টকা এনেকে পাগৰি আছে নহয় গোটেই তাকে যোৱা বছৰৰ তুলনাত কম বুলি কৈছোঁ আৰু একেবাৰে লছ যোৱা বছৰত আপুনি এইটো দৰত কৰিছিলে ক'ত কৰিছিলে যোৱা বছৰ তাত তাত কৰিছিলোঁ কৰিছিলে অমিতা যোৱা বছৰ মই ভিডিঅ' কৰিছিলোঁ তাত কিমান মান কৰি গৈছিলে যোৱাবাৰ এবিঘা আছিলে এবিঘাত কিমান মান আহিছিলে যোৱাবাৰ ধুনীয়া প্ৰডাকশ্যন হৈছিলে পইচা পালোঁ এনেই আপুনি যদি কয় খৰচৰ হিচাপত এবিঘাতটো খৰচটো সিমানেই হৈছিলে 15,000 তাত মানে কি মই খৰচটো অমিতা কৰিছিলোঁ যে তাৰ মাজতে ৰুইহে থৈ দিছিলোঁ তাত খৰচ নাছিলে বেলেগ অমিতাৰ লগতে সেইটো উঠি গৈছিল সেইটোত আপুনি কিমান মান পাইছিলে যোৱাবাৰ যদি তৰমুজৰ ক্ষেত্ৰত পাইছিলোঁ আপোনাৰ লাখৰ ওচৰা-ওচৰি পাইছিলোঁ এবিঘা মাটি পাওঁ ইয়াত যদি 3 বিঘা যদি ভাল হোৱা হ'লতো এইটো কথা নাছিলে কথা নাছিলে কিন্তু এতিয়া বেয়া হ'ল যদিও ইমান বেয়া বুলি লাখ ক'ব নহ'ব নোৱাৰে লাখৰ আধা হ'ব আহিব তো এয়াই মানে মই এটা বস্তু দেখিছোঁ যে খেতিৰ ক্ষেত্ৰত কেতিয়াও মানে মূলটো নাযায় ন অজগৰ দা মূল নাযায় চ' আমি ভিডিঅ'টো শেষ কৰোঁ দুটামান চিঙক ধুনীয়া চাই পিনি তো আমি এইটোৱে কথা যে খেতিৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃষকৰ মূলটো নাযায় কিন্তু কৰিব জানিব লাগিব প্লেনিং জানিব লাগিব গতিকে ডিটেইল জানিবলৈ হ'লে মই যোগাযোগৰ নাম্বাৰটো দিছোঁ অকণমান আপোনালোকে এটা ধাৰণা ল'ব পাৰিব যে অজগৰ দাহঁতে কেনেকৈ খেতি কৰিছে আৰু অজগৰ দা ধন্যবাদ জনাইছোঁ ইয়াৰ পৰা ধন্যবাদ থেংক ইউ দেই আৰু আপোনালোককো ধন্যবাদ এনেকুৱা ধৰণৰ খেতিবিলাকত আপোনালোকে মনোযোগ দিয়াৰ বাবে খেতি ভিডিঅ'বিলাকত কোনোবাই যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিলে অলপ মটিভেশ্যন পাওঁ এনেকৈ দুপৰীয়া চাই বাৰটাত ভিডিঅ' বনাই থাকিবলৈ এই গৰমতো খুব ভাল লাগে কাৰণ কিয় আমি খেতিৰ বিষয়ে সদায় শিকোঁ খেতিৰ বিষয়ে সদায় মানে আচলতে কৃষকজন নহ'লে আজিৰ ডেটত আজিৰ ক্ষেত্ৰত কৃষক নাথাকিলে একোৱে নহ'বগৈ কাৰণ খাব কি আপুনি খানাটো ডাউনলোড কৰিব নোৱাৰে বাকী বস্তু ডাউনলোড কৰিব পাৰিলেও খানাটো ডাউনলোড কৰিব নোৱাৰিব গতিকে কৃষকজনক লাগিব আৰু কৃষি কৰ্ম কৰিলে বেলেগ কিবা কৰি আছে কৰি থাকক কিন্তু অকণমান যদি ঘৰত এনেকৈ মাটি আছে তৰমুজেই হওক বেঙেনাই হওক কিবা এটা লগাই থ'লে এটলিষ্ট মানে তাৰ পৰা মনটো ভাল হৈ থাকিলে প্ৰডাকশ্যন বা পইচাও তাৰ পৰা আহিলে ধন্যবাদ থেংক ইউ